আমি সমগ্ৰ অসমবাসীয়ে কেইজনমান ব্যক্তিৰ নাম নুশুনা মানুহ নাই বুলি আমি ক'ব পাৰিম আৰু তাৰে ভিতৰত আমাৰ মুছলমানসকলৰ মাজৰ পৰা আছে মুস্তাফা কামাল আজাহাৰী। আমি দেখা পাইছো আজি দৰং জিলাত আৰু এজন মুস্তাফা কামাল আজাহাৰী ওলাইছে আৰু এই মুস্তাফা কামাল আজাহাৰীৰ আসল নামটো হৈছে আশৰাফুল ইছলাম আৰু এই আশৰাফুল ইছলাম নাম লৈ তেওঁ মুছলমানৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ গাৰনুম হিয়ৰি উঠা মন্তব্যখিনি কৰিছে সেই মন্তব্যখিনি আপোনালোকক শুনাম। কিন্তু তাৰ আগত মই কেইটামান কথা আপোনালোকক জনাব বিচাৰিছো। এই যে যিসকল ব্যক্তিয়ে এটা জাতিক টাৰ্গেট কৰি এটা ধৰ্মক টাৰ্গেট কৰি সদায় কথাবিলাক কয় সেই মানুহবিলাকে হৈছে আমাৰ সমাজৰ কাৰণে অভিশাপ স্বৰূপ আৰু এই মানুহবিলাকে আমাৰ সমাজখনক বিপথে পৰিচালিত কৰি আছে। এই আশৰাফুলে কি কথাখিনি কৈছিল আপোনালোকে শুনক। যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো সময়ত মাদ্ৰাছা বন্ধ কৰি আছে এই ক্ষেত্ৰত মাদ্ৰাছা বনোৱা কি প্ৰয়োজনীয়তা আছে আৰু এই মাদ্ৰাছাৰ পৰা জেহাদী মুক্তাই সৃষ্টি হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই মাদ্ৰাছাখন বনোৱা কাৰ্যত অসম চৰকাৰৰ কৰ্মচাৰী জড়িত হৈছে। শিক্ষক, ইংৰাজী বিষয়ৰ শিক্ষক জেহাদী ৰুহুল আমিন আৰু 744 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নজৰুল ইছলাম ওৰফে জেহাদী মুকুট আলী। আপোনালোকে ইয়াৰ উত্তৰখিনি বাহিৰ কৰক। এটা চৰকাৰী স্কুলৰ শিক্ষক যদি সন্ত্ৰাসী হয় তেতিয়াহ'লে সেই সন্ত্ৰাসী শিক্ষকজনক কোনে নিয়োগ কৰিছে? চৰকাৰ নিয়োগ কৰিছে। তেতিয়াহ'লে চৰকাৰ সন্ত্ৰাসৰ লগত জড়িত হয় নেকি? এটা মাদ্ৰাছা খুলিলেই তাৰে পৰা সন্ত্ৰাসবাদৰ শিক্ষা দিব, জেহাদীৰ শিক্ষা দিব, এই কথাখিনি তেওঁ ক'ত পাইছে? মাদ্ৰাছাত মৌলানাসকলে জেহাদীৰ সৃষ্টি কৰে আৰু যিকেইজন ব্যক্তিয়ে তাতে মাদ্ৰাছাত অংশগ্ৰহণ কৰি সেই মাদ্ৰাছাটো ইষ্টাব্লিছ কৰিব যায় আছে বা সেই ধৰ্মীয় অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিব যায় আছে তেওঁলোকক সন্ত্ৰাসী বুলি কৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবক আহ্বান জনাইছে যে সেই ব্যক্তিসকলক উচিত তদন্ত কৰিব লাগে। কিন্তু এই আশৰাফুলক মই প্ৰশ্ন সুধিছো যে এজন ইছলাম ধৰ্মৰ মানুহ হৈ কেনেকৈ মাদ্ৰাছাত জেহাদীৰ শিক্ষা দিয়ে বুলি তেওঁ মন্তব্য কৰিবলৈ পালে? আমিতো ইয়াতে দেখা পাইছো যে মাদ্ৰাছা আমাৰ ইয়াত চলি আছে, কিন্তু কোনো এখন মাদ্ৰাছাটো আমি এজন জেহাদীও আমি দেখা পোৱা নাই। গতিকে এইজন আশৰাফুলে কেনেকৈ সেই মন্তব্যটো কৰিবলৈ সক্ষম হৈছে? এই আশৰাফুলজনক কোনে তাতে নিয়োগ কৰিছে এই কথাখিনি কোৱাৰ কাৰণে? এই আশৰাফুল আচলতে কাৰ দালাল হিচাপে তাতে আহি এনেকুৱা মন্তব্যবিলাক কৰিছে সেই কথাখিনিও চৰকাৰে তদন্ত কৰিব লাগে। আশৰাফুলক অচিৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰু গোটেই তদন্তখিনি কৰিব লাগে। হয়তো এইজন ব্যক্তি কোনোবা এটা চক্ৰৰ লগত জড়িত থাকিব পাৰে, আমাৰ সন্দেহ আছে। নহলে এইজন ব্যক্তি কিহৰ চাকৰি কৰে নাইবা কিহৰ দালালি কৰে যে ইমান VIP হিচাপত গাড়ীত বহি এনেকুৱা সাক্ষাৎকাৰ বিলাক দি আছে? এই মানুহবিলাকে আমাৰ অসমখন ধ্বংস কৰি আছে, আমাৰ অসমৰ পৰিৱেশ বিনষ্ট কৰি আছে আৰু এনেকুৱা মানুহবিলাকক অচিৰেই চিনাক্ত কৰিব লাগে। যিখন সমাজত বসবাস কৰে সেই সমাজৰ মানুহখিনিয়েও এনেকুৱা মানুহবিলাকক উপযুক্ত শাস্তি দিব লাগে, এঘৰীয়া কৰি ৰাখিব লাগে। আৰু এই ব্যক্তিসকলে যে আচলতে আনৰ তলতীয়া হৈ এটা জাতি, এটা ধৰ্ম, এটা কমিউনিটিক আঘাত সানি আছে আৰু সেই আঘাতৰ দ্বাৰাই যে গোটেই দেশখন অশান্তিৰ সৃষ্টি হ'ব সেই কথাখিনি তেওঁলোকে উপলব্ধি কৰা নাই। কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে হয়তো এই আশৰাফুলে কোনোবা এজনৰ পৰা টকা পইচা লৈছে নাইবা কিবা অনুদান লৈছে আৰু সেই অনুদানৰ ভিত্তিত আজি এজন মুছলমান ল'ৰা হৈ মাদ্ৰাছাত জেহাদীৰ শিক্ষা দিয়া বুলি তেওঁ ক'বলৈ সাহস কৰিছে। গতিকে এই ব্যক্তি এইজন আশৰাফুলক সেই সমাজৰ প্ৰত্যেকজন মানুহে চিনাক্ত কৰক আৰু এওঁক এঘৰীয়া কৰি ৰাখিব লাগে। আৰু যদি তাতে কোনো ধৰণৰ প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে তেনেকৈ কিয় কথাখিনি কৈছে তাৰ উপযুক্ত শাস্তি হ'ব লাগে। আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি সেই আশৰাফুলৰ সমাজলৈকে পঠিয়াই দিব বুলি মই আশা কৰিছো, যাতে সেই সমাজৰ মানুহখিনিয়ে ইয়াৰ উপযুক্ত ইনচাফ গোটেই অসমবাসীৰ মানুহক দেখুৱাব পাৰে।